চৰ্চিত এখন বিয়া, যিখন বিয়া দেশজুৰি চৰ্চাত আছে। দুই ভাতৃৰ এগৰাকী কইনা। বিগত এসপ্তাহ ধৰি চৰ্চাত আছে দেশৰ এখন বিয়া। পূৰ্বপুৰুষৰ ঐক্য আৰু পৰম্পৰাৰ ৰক্ষাৰ স্বাৰ্থতে এগৰাকী কন্যা বিয়াত বহিল দুই ভাতৃৰ লগত। চৰ্চাত থকা এই বিয়াখন হৈছে হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাৰ চিল্লাই গাঁৱত। হিমাচল প্ৰদেশৰ এটা জনজাতি সম্প্ৰদায় হৈছে হাত্ৰী সম্প্ৰদায়। এই হাত্ৰী সম্প্ৰদায়ৰ পৰম্পৰা আৰু নিয়ম অনুসৰি যুগ যুগ ধৰি চলি আহিছে বিবাহৰ এক বিশেষ নিয়ম। সম্প্ৰদায়টোৰ পৰম্পৰা অনুসৰি এগৰাকী পত্নীৰ থাকে দুজনকৈ স্বামী, যাৰ বাবে দুই স্বামী হ'ব লাগিব, একে পিতৃৰে সন্তান। বিভিন্ন সময়ত এই পৰম্পৰা ত্যাগ কৰিছিল বহুতো শিক্ষিত লোকে, কিন্তু যুগ যুগ ধৰি চলি অহা এই পৰম্পৰা ধৰি ৰাখিলে প্ৰদীপ নেগী আৰু কপিল নেগী নামৰ দুই যুৱকে। পৰম্পৰাৰ স্বাৰ্থত দুই ভাতৃক স্বামী হিচাপে পৰিয়ালৰ কোনো হেঁচা নোপোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে উচ্চ শিক্ষিতা সুনীতা চৌহানে। সুনীতা চৌহান এগৰাকী ITI কলেজৰ প্ৰশিক্ষক। 12 জুলাই দিনা সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হ'ল বিবাহ অনুষ্ঠান। বিবাহ অনুষ্ঠানত সংগীত আৰু নৃত্যৰে অংশগ্ৰহণ কৰিলে শ শ অতিথিয়ে। দুই ভাতৃ প্ৰদীপ নেগী জলশক্তি বিভাগৰ এগৰাকী কৰ্মচাৰী আৰু কপিল নেগী ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এগৰাকী চৰকাৰী কৰ্মচাৰী। চৰকাৰী বিভাগত কৰ্মৰত প্ৰদীপে কয় যে, আমি আমাৰ পৰম্পৰাক লৈ গৌৰৱান্বিত। আমি ৰাজহুৱাভাৱে আমাৰ পৰম্পৰাক অনুসৰণ কৰিলো। সেয়া আমাৰ আছিল যৌথ সিদ্ধান্ত। আৰু বিদেশৰ স্বাস্থ্য খণ্ডত কৰ্মৰত কপিল নেগীয়ে কয়, আমি এক সংযুক্ত পৰিয়াল হিচাপে আমাৰ পত্নীৰ প্ৰতি সমৰ্থন, স্থিতিশীলতা আৰু প্ৰেম নিশ্চিত কৰিছো। এতিয়া দুই ভাতৃক একেলগে স্বামীবৰণ কৰা এই বিবাহে চৰ্চা লাভ কৰিছে দেশজুৰি। নিউজ ডেস্ক, নেশ্যন এনি। চৰ্চিত এখন বিয়া, যিখন বিয়া দেশজুৰি চৰ্চাত আছে। দুই ভাতৃৰ এগৰাকী কইনা। বিগত এসপ্তাহ ধৰি চৰ্চাত আছে দেশৰ এখন বিয়া। পূৰ্বপুৰুষৰ ঐক্য আৰু পৰম্পৰাৰ ৰক্ষাৰ স্বাৰ্থতে এগৰাকী কন্যা বিয়াত বহিল দুই ভাতৃৰ লগত। চৰ্চাত থকা এই বিয়াখন হৈছে হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাৰ চিল্লাই গাঁৱত। হিমাচল প্ৰদেশৰ এটা জনজাতি সম্প্ৰদায় হৈছে হাত্ৰী সম্প্ৰদায়। এই হাত্ৰী সম্প্ৰদায়ৰ পৰম্পৰা আৰু নিয়ম অনুসৰি যুগ যুগ ধৰি চলি আহিছে বিবাহৰ এক বিশেষ নিয়ম। সম্প্ৰদায়টোৰ পৰম্পৰা অনুসৰি এগৰাকী পত্নীৰ থাকে দুজনকৈ স্বামী, যাৰ বাবে দুই স্বামী হ'ব লাগিব, একে পিতৃৰে সন্তান। বিভিন্ন সময়ত এই পৰম্পৰা ত্যাগ কৰিছিল বহুতো শিক্ষিত লোকে, কিন্তু যুগ যুগ ধৰি চলি অহা এই পৰম্পৰা ধৰি ৰাখিলে প্ৰদীপ নেগী আৰু কপিল নেগী নামৰ দুই যুৱকে। পৰম্পৰাৰ স্বাৰ্থত দুই ভাতৃক স্বামী হিচাপে পৰিয়ালৰ কোনো হেঁচা নোপোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে উচ্চ শিক্ষিতা সুনীতা চৌহানে। সুনীতা চৌহান এগৰাকী ITI কলেজৰ প্ৰশিক্ষক। 12 জুলাই দিনা সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হ'ল বিবাহ অনুষ্ঠান। বিবাহ অনুষ্ঠানত সংগীত আৰু নৃত্যৰে অংশগ্ৰহণ কৰিলে শ শ অতিথিয়ে। দুই ভাতৃ প্ৰদীপ নেগী জলশক্তি বিভাগৰ এগৰাকী কৰ্মচাৰী আৰু কপিল নেগী ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এগৰাকী চৰকাৰী কৰ্মচাৰী। চৰকাৰী বিভাগত কৰ্মৰত প্ৰদীপে কয় যে, আমি আমাৰ পৰম্পৰাক লৈ গৌৰৱান্বিত। আমি ৰাজহুৱাভাৱে আমাৰ পৰম্পৰাক অনুসৰণ কৰিলো। সেয়া আমাৰ আছিল যৌথ সিদ্ধান্ত। আৰু বিদেশৰ স্বাস্থ্য খণ্ডত কৰ্মৰত কপিল নেগীয়ে কয়, আমি এক সংযুক্ত পৰিয়াল হিচাপে আমাৰ পত্নীৰ প্ৰতি সমৰ্থন, স্থিতিশীলতা আৰু প্ৰেম নিশ্চিত কৰিছো। এতিয়া দুই ভাতৃক একেলগে স্বামীবৰণ কৰা এই বিবাহে চৰ্চা লাভ কৰিছে দেশজুৰি। নিউজ ডেস্ক, নেশ্যন এনি।